সাংসদ নিৰ্বাচিত হোৱাৰ পিছত মিউনিচিপালিটি কৰ্পোৰেশ্যন টাউন কমিটিত আমি পদন্য সদস্য হিচাপে উত্তীৰ্ণ কৰোঁ আৰু যিহেতু আজি সেইকাৰণে তেজপুৰত আহি তেজপুৰ যিখন পৌৰসভা আছে তাত মই পদন্য সদস্য হিচাপে আজি শপত গ্ৰহণ ল'লোঁ আৰু একাপ চাহ খালোঁ, বিষয়াসকলৰ লগত বহিলোঁ, আলোচনা কৰিলোঁ আৰু সেই উদ্দেশ্যে আজি ইয়াতে কিছু খেলি মেলি চলি আছিল মাজতে অনাস্থা প্ৰস্তাৱ আনিছিল সেই সম্পৰ্কত কিবা আদি আলোচনা অনাস্থা প্ৰস্তাৱটো অহা নাই, অনাস্থা প্ৰস্তাৱৰ কথা নাই। সেইবিলাক আমাৰ ভিতৰত আমি আলোচনা কৰি আমাৰ সভাপতিটো আমাৰ যিজন চেয়াৰমেন আছে তেওঁৰ সভাপতিত্বতে আজি সভাখন। ইতিমধ্যে শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া বানপানী যথেষ্ট বানপানী হৈছে। আমি পৰহিদিনা আমি আমাৰ পাৰ্লামেণ্টাৰী মিনিষ্টাৰৰ পৰা আমি অনুমতি লৈ আমি ৩ তাৰিখৰ দিনা অসমলৈ আহিছোঁ। যিহেতু সংকট চলি আছে, আপোনালোকে দেখিছে যে সংকট ৩ তাৰিখলৈকে চলি আছে আৰু যোৱাকালি আমি মোৰ সমষ্টিটো কিছু বানপানী নহয়, কিছু ইয়াত পানী সোমাইছে, বিশ্বনাথতো সোমাইছে, গহপুৰতো পানী হৈছে আৰু যোৱাকালি মোৰ সমষ্টিত এটা বাঘে এজন মানুহক আক্ৰমণ কৰিব, মানুহজনৰ মৃত্যু হ'ল। তেওঁ ডেড বডি পোৱা গ'ল পিছত আৰু আমি 4 লাখ টকাৰ যিটো এককালীন সাহায্য চৰকাৰৰ ঘৰৰ পৰা আমি লগে লগে কালি দিনৰ 5টা বজাত আমি তেওঁক দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে আজি ইয়াৰ পৰা মই আকৌ নদুৱা যাম, নদুৱা পানপুৰ এৰিয়াত আমাৰ নদুৱা বিধায়কৰ লগত আমি সেই অঞ্চলবিলাক আমি ঘূৰিম আৰু এতিয়া এইকেইদিন বানপানীৰ লগতে আমি বিভিন্ন য'ত বানপানী হৈছে বা গৰাখহনীয়া হৈছে সেই অঞ্চলবিলাক আমি যাম আৰু চৰকাৰৰ ফালৰ পৰা যিখিনি সামগ্ৰী দিয়াৰ ব্যৱস্থা হৈছে সেইবিলাক শিবিৰবিলাক চলি আছে, মানুহবিলাকক সুখাদ্যও দিছে। গতিকে আমি ৰাইজৰ ওচৰলৈ আমি সেই অঞ্চললৈ আমি যাম। সাংসদ নিৰ্বাচিত হোৱাৰ পিছত মিউনিচিপালিটি কৰ্পোৰেশ্যন টাউন কমিটিত আমি পদন্য সদস্য হিচাপে উত্তীৰ্ণ কৰোঁ আৰু যিহেতু আজি সেইকাৰণে তেজপুৰত আহি তেজপুৰ যিখন পৌৰসভা আছে তাত মই পদন্য সদস্য হিচাপে আজি শপত গ্ৰহণ ল'লোঁ আৰু একাপ চাহ খালোঁ, বিষয়াসকলৰ লগত বহিলোঁ, আলোচনা কৰিলোঁ আৰু সেই উদ্দেশ্যে আজি ইয়াতে কিছু খেলি মেলি চলি আছিল মাজতে অনাস্থা প্ৰস্তাৱ আনিছিল সেই সম্পৰ্কত কিবা আদি আলোচনা অনাস্থা প্ৰস্তাৱটো অহা নাই, অনাস্থা প্ৰস্তাৱৰ কথা নাই। সেইবিলাক আমাৰ ভিতৰত আমি আলোচনা কৰি আমাৰ সভাপতিটো আমাৰ যিজন চেয়াৰমেন আছে তেওঁৰ সভাপতিত্বতে আজি সভাখন। ইতিমধ্যে শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া বানপানী যথেষ্ট বানপানী হৈছে। আমি পৰহিদিনা আমি আমাৰ পাৰ্লামেণ্টাৰী মিনিষ্টাৰৰ পৰা আমি অনুমতি লৈ আমি 3 তাৰিখৰ দিনা অসমলৈ আহিছোঁ। যিহেতু সংকট চলি আছে, আপোনালোকে দেখিছে যে সংকট 3 তাৰিখলৈকে চলি আছে আৰু যোৱাকালি আমি মোৰ সমষ্টিটো কিছু বানপানী নহয়, কিছু ইয়াত পানী সোমাইছে, বিশ্বনাথতো সোমাইছে, গহপুৰতো পানী হৈছে আৰু যোৱাকালি মোৰ সমষ্টিত এটা বাঘে এজন মানুহক আক্ৰমণ কৰিব, মানুহজনৰ মৃত্যু হ'ল। তেওঁ ডেড বডি পোৱা গ'ল পিছত আৰু আমি 4 লাখ টকাৰ যিটো এককালীন সাহায্য চৰকাৰৰ ঘৰৰ পৰা আমি লগে লগে কালি দিনৰ 5টা বজাত আমি তেওঁক দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে আজি ইয়াৰ পৰা মই আকৌ নদুৱা যাম, নদুৱা পানপুৰ এৰিয়াত আমাৰ নদুৱা বিধায়কৰ লগত আমি সেই অঞ্চলবিলাক আমি ঘূৰিম আৰু এতিয়া এইকেইদিন বানপানীৰ লগতে আমি বিভিন্ন য'ত বানপানী হৈছে বা গৰাখহনীয়া হৈছে সেই অঞ্চলবিলাক আমি যাম আৰু চৰকাৰৰ ফালৰ পৰা যিখিনি সামগ্ৰী দিয়াৰ ব্যৱস্থা হৈছে সেইবিলাক শিবিৰবিলাক চলি আছে, মানুহবিলাকক সুখাদ্যও দিছে। গতিকে আমি ৰাইজৰ ওচৰলৈ আমি সেই অঞ্চললৈ আমি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।